বন্ধুসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। গুপ্ত ধনৰ সন্ধানত মাহী। জেঠ মাহত কেইদিনমান দীঘলীয়াকৈ খৰ মাৰে। বহাগৰ বৰষুণে সৃষ্টি কৰা বোকাবোৰ শুকাই কৰকৰীয়া মাৰে। মাটিৰ সুন্দৰ গোন্ধ এটা ওলায়। সেই বহাগ জেঠৰ দুপৰীয়াবোৰ বৰ দীঘলীয়া। মাহীয়ে দিনটোৰ কাম বন কৰি আজৰি হৈ আমাৰ ঘৰলৈ অহাৰ বিশেষ সময় সেইটো। মা দেউতাৰ লগত কথা পাতিবলৈ ভাল নাপায়, কাৰণ মাহীৰ সেই ভূত পিশাচ তন্ত্ৰ মন্ত্ৰ আৰু আই ওজাৰ কাহিনী শুনিবলৈ মাৰ সময় নাছিল। আনহাতে দেউতাই মিচিকাই হাঁহি থোৱাৰ বাহিৰে উৎসাহ নিদিছিল। এক কথাত ক'বলৈ গ'লে মাহী আমাৰ মা দেউতাৰ হাতত ডাইৰেক্ট ৰিজেক্টেড হৈছিল জ্ঞানৰ ভঁৰালটোৰ বিনিময়ৰ ক্ষেত্ৰত। সেইকাৰণে মাহীৰ আটাইতকৈ মৰমৰ আছিল আমাৰ ডাঙৰ বাইদেউ। তাই কৌতূহলী মুখ এখন কৰি মাহীৰ শেষ হৈ যোৱা কথাবোৰ তাৰপিছত কি হ'লনো জাতীয় প্ৰশ্নৰে নতুন জীৱন দি আকৌ আৰম্ভ কৰিবলৈ উৎসাহ দিছিল মাহীৰ ডাইনী ভুটনিৰ মহাকাব্যখন। তেতিয়া বোধকৰোঁ মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলোঁ। মাহীৰ আহ-যাহ খুব বেছি হ'ল আমাৰ ঘৰলৈ। দুপৰীয়াৰ সময়ৰ বাদেও ৰাতিপুৱা গধূলিও আমাৰ ঘৰলৈ সঘনাই অহা হ'ল। চোতালত বা বাৰাণ্ডাত আমাক লগ পালেও পাত্তা নিদি ডাঙৰ মাই ক'ত আছে বুলি চিধাই বাইদেউৰ ওচৰ পাইছিলগৈ। ডাঙৰ বাইদেউৰ ওচৰত কথা পাতি থকাৰ সময়ত আমি ওচৰলৈ গ'লে দুয়োজনীৰ ফুচফুচনি বন্ধ হৈ যায়। এদিন সুধিলোঁ বাইদেউক, মাহীয়ে কিবা প্লেনিং কৰি আছে নেকি আমাৰ ঘৰৰ পৰা ডাইনী ভুটনি খেদোৱাৰ তোৰ লগত? বাইদেৱে মুখৰ পৰা ওলাই অহা হাঁহিখিনি দাঁতেৰে ওঠ কামুৰি ৰখাই কয়, মই একো ক'ব নোৱাৰোঁ। মাহীয়ে নিজৰ হাতখন মোৰ মূৰত থৈ বধ শপত দিছে। এমাহৰ পিছত নিজেই গম পাবি সকলো কথা। এদিন ৰাতিপুৱাতে মাহীয়ে নতুন পেটিকোট দুটা দি গ'ল বাইদেউক ওপৰে ওপৰে মেচিন চিলাই মাৰি দিবলৈ। মাহীৰ ৰেডিমেড কাপোৰত পুনৰ মেচিন চিলাই বাইদেউহঁতে মাৰি দিয়াটো নতুন কথা নাছিল আমাৰ ঘৰত, কিন্তু সেইবাৰৰ পেটিকোট দুটাৰ চিলাইটো অলপ আচহুৱা আছিল। আমাৰ ঘৰৰ পুৰণি ডাঠ বিচনা চাদৰবোৰ আধা ফুট বহল আৰু এফুট দকৈ কাটি ডাঙৰ বাইদেৱে লং পেণ্টৰ পকেটৰ দৰে 10টামান পকেট বনাই দিছিল মাহীৰ পেটিকোট দুটাত। এইবোৰ আকৌ কি ডিজাইন? মাহীয়ে নতুন বেপাৰত ধৰিছে নেকি? মাহীয়ে ঘৰতে চুলাই মদ বনাই বিক্ৰী কৰিছিল। আমি সৰু হৈ থাকোঁতে আমাৰ অঞ্চলৰ কিছুমান দুখীয়া মানুহে গুৱাহাটীলৈ চুলাই মদ বিক্ৰী কৰিবলৈ নিছিল গোপনে। আমিও ভাবিলোঁ মাহীয়ে চাগে ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ ওলাইছে, পেটিকোটৰ পকেটত বস্তু কঢ়িয়াব চাগে। সেইটোৱে কথা, মাহঁতৰ আগত কৈ নুফুৰিবি তই, নহ'লে মাহীয়ে লাজ পাব বুলি বাইদেৱে গহীনাই সামৰি থ'লে মাহীৰ পেটিকোটৰ পুৰণি বিচনা চাদৰৰ কাপোৰৰ বনোৱা পকেটৰ ব্যাখ্যাটো। সেই পকেটবোৰৰ ওপৰত চেইন আৰু বুটাম লগোৱা হৈছিল, ঠিক দৌৰা-দৌৰি বা ভিৰৰ মাজতো ঠেলা হেঁচাত যাতে ভিতৰৰ বস্তুবোৰ ওলাই নপৰে। ডিজাইনাৰ হেনো মাহী নিজেই আছিল। আমাৰ সোণাপুৰৰ দাঁতিকাষৰীয়া গাঁও ডিগৰু, য'ত ভাৰতীয় বায়ুসেনা বাহিনীৰ গুৰুত্বপূৰ্ণ কাৰ্যালয়টি আছে। সেই ডিগাৰু অঞ্চলৰে ভিতৰুৱা গাঁওকেইখনত কেইবাগৰাকীও মনসা দেৱীৰ আশীৰ্বাদ পোৱা আই আৰু কালী সাধন কৰা বেজ ওজা আছিল। আমাৰ মাহী তেওঁলোকৰ পৰম ভক্ত আছিল। মাহীৰ সেই ভক্তিভাৱ প্ৰয়োগ হৈছিল মোৰ ওপৰতে প্ৰায়। মাহটোত এবাৰ বা দুবাৰ আইজোৰণি আৰু শুকান জলকীয়া পাণ আদিৰে মোৰ মুখ লগা ভঙা, মানে কাৰোবাৰ বেয়া দৃষ্টি নাশ কৰা কামটো নিসন্তান মাহীৰ নিয়মীয়া কৰ্তব্য আছিল। সেই আই আৰু বেজ ওজাবোৰৰ এজনে মাহীৰ অন্ধভক্তিক আৰু দৃঢ় কৰি তুলিলে। বঙালী কালী সাধকজনে হেনো বহল পথাৰ এখনত থিয় হ'লেই কৈ দিব পাৰিছিল যদি পথাৰখনৰ ক'ৰবাত গুপ্তধন পোতা আছে। সেই অন্তৰ্যামী ওজাৰ তন্ত্ৰ শক্তিৰ কথা আমিও শুনিছিলোঁ মাহীৰ ধাৰাবাহিক বিৱৰণীৰ দ্বাৰা। কিদৰে তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা বীৰা মাতি আনে আৰু বীৰাতে ওজা বাবাৰ নিৰ্দেশত সকলো কাম কৰি দিয়ে। সোণাপুৰত মাহীয়ে পাতি লোৱা ভায়েক এজন আছিল, যিজন বৰ্তমান সোণাপুৰৰ এজন মুধাফুটা ৰাজনৈতিক নেতা আৰু বিশিষ্ট সমাজকৰ্মী। মাহীৰ দৰে সেই পাতি লোৱা ভায়েকজনো এৰাতিৰ ভিতৰতে দৈবিক শক্তিৰে কোটিপতি বা লাখপতি হোৱাৰ সপোন দেখা মানুহ আছিল। বাইদেউৰ লগত চলি থকা ফুচফুচনিৰ মেলখন শেষ হ'ল। পেটিকোট দুটা নতুন ডিজাইনৰ চিলাই কৰি মাহীয়ে কাহানি বাই নিলে। এদিন গধূলি আন্ধাৰ হোৱাৰ আগে আগে ডাঙৰ বাইদেউৰ চকুত চকুলোৰ তীৰ বিৱৰণী। মাহী আহিছে নতুন কাপোৰ পিন্ধি চাফ চিকুণ হৈ। ডাঙৰ বাইদেৱে মাহীৰ আটাইতকৈ প্ৰিয় আমুল পাউডাৰ গাখীৰৰ কাঢ়া চাহকাপৰ লগত ভাপত সিজোৱা বৰা চাউল এক প্লেটেৰে সজাই পৰাই খুৱাইছিল। মাহীৰ চকুত চকুৰ পানী। চকুলোৰে বাট নেদেখা মাহীয়ে চাহখিনি খাই ডাঙৰ বাইদেউৰ কান্ধত হাত থৈ থুকাথুকি মাতেৰে ক'লে, দাদা বাইদেউ কি পিন্ধাইছে তহঁতক? তহঁতে চিন্তা নকৰিবি, তিনিওজনকে 1 কেজি 2 কেজি সোণৰ গহনা পিন্ধাই বিদায় দিম মই। পিছৰ দৃশ্যখিনি আৰু আৱেগিক। ডাঙৰ বাইদেৱে হুক হুকাই কান্দি পেলালে মাহীৰ গাত ধৰি। মাহীয়ে চকু পানী মচি মচি আমাৰ ঘৰৰ পৰা বিদায় ল'লে। যোৱাৰ পৰত বাইদেৱে সৰু কাগজ এখনত আমাৰ ঘৰৰ লেণ্ডলাইন নম্বৰটো মাহীৰ সৰু মানিবেগটোত ভৰাই দিলে।
গৈ পায়ে ফোন কৰিবি মাহী। মা দেউতাই গম নোপোৱাকৈ মাহীয়ে বিদায় ল'লে। মোৰ চকুৰ আগতে আমাৰ পাকঘৰত ঘটা ঘটনাটোৰ মূল উদ্দেশ্য যে গুপ্তধনৰ সন্ধানত অভিযান আছিল তেতিয়ালৈকে গম পোৱা নাছিলোঁ। ইমান দিনে খুব খুবকৈ হাঁহি থকা ডাঙৰ বাইদেৱে সেই ৰাতি ভাত নাখালে। হয়তো তাইৰ দুখ লাগিছিল, লগতে মাহীৰ কিবা এটা হ'লে নৈতিকভাৱে তাইও নিজকে ক্ষমা কৰিব নোৱাৰাৰ ভয়ত। উজনিলৈ যাবলগীয়া হ'লে আমি নাইট ছুপাৰবোৰকে চিনি পাইছিলোঁ। গৰম দিনত চোতালত ৰাতি বহি থাকিলে হাইৱে যোৱা নাইট ছুপাৰবোৰৰ ভিতৰত চলি থকা ৰঙীন টিভিটো দূৰৰ পৰাই ধৰিব পাৰিছিলোঁ। আমাৰ বাবে নাইট ছুপাৰ এক শিহৰণকাৰী যাত্ৰাৰ বাহন যেন আছিল সৰুকালত। ইয়াৰ কাৰণটো আছিল উজনিত আমাৰ বংশ বুলি কোনো নাছিল, গতিকে নাইট ছুপাৰত ৰঙীন টিভিত চিনেমা চাই যাত্ৰা কৰাটো শৈশৱৰ এক কাল্পনিক শিহৰণৰ বাহিৰে বেলেগ একো নাছিল। মাহীয়ে দীঘাৰু ৰেল ষ্টেচনৰ পৰা ৰেলত উঠিছিল ৰাতি। লগত ওজাজন আৰু মাহীৰ পাতি লোৱা ভায়েক, মানে বৰ্তমানৰ ৰাজনৈতিক নেতা তথা বিশিষ্ট সমাজকৰ্মীজন। লক্ষ্য শিমলুগুৰি ষ্টেচন। সেই সময়ত ৰেলেৰে উজনিলৈ যাব পাৰে বুলি আমাৰ কোনো ধাৰণাই নাছিল। ৰেলগাড়ী মানেই দিল্লী, মুম্বাই বা বিহাৰ বুলি ভাবিছিলোঁ, আৰু অসমৰ সকলো মানুহেই ৰেলেৰে বাহিৰলৈ যাবলগীয়া হ'লে গুৱাহাটী ষ্টেচনত উঠে বুলিহে এক ধাৰণা আছিল। এতিয়া অফিচৰ কামত উজনিলৈ যাবলগীয়া হোৱাৰ বাবে ৰেল ষ্টেচনবোৰৰ ধাৰণাটো স্পষ্ট হৈ পৰিল। মাঘ ফাগুনৰ বৰষুণ নপৰা শুকান দিনবোৰত আমাৰ অঞ্চলবোৰত নগাঁও, বৰপেটা আদি ঠাইৰ পৰা অভিলাষী মুছলিম লোকসকল আহিছিল। তেওঁলোকক আমি মৈমনছিঙীয়া মানুহ বুলি জানো। এইসকল মানুহে নাৰিকল গছত পাত চিকুণাই সম্পূৰ্ণ চাফা কৰি গছজোপাৰ আগলি কুঁহিপতত ৰাসায়নিক দৰৱ দিছিল, যাৰ বাবে প্ৰচুৰ পৰিমাণে ফল ধৰিছিল গছত। এই কামটোৰ বাবে তেওঁলোকক যথেষ্ট সমাদৰ আছিল সোণাপুৰৰ দৰে মফচলীয়া ঠাইবোৰত। তেনেকুৱা এজন মানুহে কামৰ সন্ধানত ২-৩ বছৰ আগে শিৱসাগৰলৈ গুচি গৈছিল, আৰু নদীৰ পাৰ যেন ঠাই এডোখৰত তেওঁলোকৰ অস্থায়ী গাঁও এখন গঢ়ি উঠিছিল। মাহীৰ পাতি লোৱা ভায়েকজনৰ নাৰিকল তামোলৰ প্ৰকাণ্ড বাৰী এখন থকাৰ হেতুকে আৰু প্ৰতি বছৰে নাৰিকল চিকুণাবলৈ অহাৰ কাৰণে মানুহজনৰ লগত চাহ চিনাকি আছিল। পিচিঅ'ৰ ফোন নম্বৰ এটাত নিয়মীয়া ফোন কৰি মানুহজনৰ ঘৰত থাকি কামটো কৰাৰ গোপন সিদ্ধান্ত এটা হ'ল। শিমলুগুৰি ষ্টেচনত মাহীহঁতক ঘৰলৈ আদৰি নিবলৈ নাৰিকল গছ চিকুণোৱা মানুহজন ৰৈ আছিল। 5টি সন্তানেৰে ঠেক 2টা ৰুমত থকা এজন দৰিদ্ৰ ৰিক্সা চালকৰ ঘৰ। মাহীৰ মনটোৱে মানুহঘৰক বিশ্বাসত ল'বলৈ নকলে বাৰে বাৰে। কিবা যেন বিপদৰ উমান পাইছিল মাহীয়ে। শেষত উপায় নাপাই হাতত পিন্ধি থকা ৰূপৰ খাৰুযোৰ মানুহটোৰ ঘৈণীয়েকক পিন্ধাই দি ইম'চনেল গেম খেলিলে মাহীয়ে। চা ভাই, গুপ্তধন পাওঁ বা নাপাওঁ সেয়া সকলো ভগৱানৰ হাতত, কিন্তু আমাৰ ভাই ভনীৰ সম্পৰ্ক যাতে কোনোদিনে মৰি নাযায়। মানুহটোৱে কেতিয়াও মৰি নাযায় বুলি প্ৰতিশ্ৰুতি দিছিল মাহীক। ইপিনে মাহীৰ লগত যোৱা ওজাজনে গড়গড়াই উঠিল খঙত। গুপ্তধন পাওঁ নে নাপাওঁ বুলি কিয় কবি তই? তাৰমানে মোৰ ওপৰত বিশ্বাস নাই তোৰ? নে মোৰ ইমান বছৰৰ সাধনাবোৰ মিছা? মাহীয়ে ওজাৰ ভৰিত ধৰি ক্ষমা খুজিলে, পিছে ওজাই নামানে। তালি টোপোলা লৈ মাহীহঁতক এৰি ঘৰলৈ আহিবলৈ সাজু হ'ল ওজা। এনেই ইমানবোৰ টেনচন, তাতে আকৌ ওজাৰ নাটক। সোণাপুৰৰ পৰা যোৱা মাহীৰে পাতি লোৱা ভায়েকে পুনৰ 1 চিলিম গাঞ্জা গুজি দিলে ওজাৰ মুখত। লাহে লাহে পৰিস্থিতি পুনৰ স্বাভাৱিক হ'ল। গুপ্তধন 4 ভাগত বিভক্ত হোৱাৰ চুক্তি হৈছিল। এভাগ ওজাৰ, এভাগ মাহীৰ, এভাগ সোণাপুৰৰ পাতি লোৱা ভায়েক মানে ৰাজনৈতিক নেতাজনৰ, আৰু আন ভাগ মাহীহঁতক আশ্ৰয় দিয়া ধৰ্মৰ ভাতৃৰ। পিছদিনা দিনটো ঘৰতে থাকিব সকলো। ওচৰ চুবুৰীয়াই সুধিলে পুৰণি চিনাকি, আলহী খাবলৈ আহিছে বুলি ক'ব। লগতে ওজাজনক বাহিৰলৈ 1 ছেকেণ্ডৰ বাবেও ওলাবলৈ নিদিয়াৰ সৰ্বসন্মত সিদ্ধান্তৰে তেওঁলোক টোপনিত গ'ল। পিছদিনা অমাৱস্যা, আৰু তেওঁলোকৰ বাবে প্ৰয়োজন অন্ধকাৰৰ, পোহৰৰ প্ৰয়োজন নাছিল। সোণাপুৰৰ পাতি লোৱা ভায়েকজনৰ ওপৰত মাহীৰ সম্পূৰ্ণ বিশ্বাস আছিল, কিন্তু বিশ্বাস নাছিল ঘৈণীয়েকক ৰূপৰ খাৰুযোৰ দি ধৰ্মৰ ভায়েক পাতি লোৱা মানুহজনৰ ওপৰত। সাতঘাটৰ পানী খোৱা মাহীৰ ষষ্ঠ ইন্দ্ৰিয় ইমান দুৰ্বলো নাছিল। বাৰে বাৰে মাহীৰ মনে কৈছিল, গুপ্তধন মাটি ফুটি ওলোৱাৰ পিছত যেন মানুহজনে মাহীহঁতক পুলিচক গতাই দি বা গুণ্ডা লগাই গোটেইখিনি নিজৰ ফলীয়া কৰি ল'ব। সি মাত্ৰ তেতিয়ালৈকে বিশ্বাস দেখুৱাইছিল ওজাজনৰ বাবে। মাহীৰ দৃষ্টিত তেনেকুৱা শক্তিশালী সাধক আৰু তন্ত্ৰ মন্ত্ৰত পাৰদৰ্শী ওজা হয়তো সমগ্ৰ অসমতে দ্বিতীয়জন পোৱা নাযাব। মুকলি পথাৰ এখনৰ কাষতে মৈদাম এটা আছিল। অমাৱস্যাৰ অন্ধকাৰত খপি খপি খোজকাঢ়িছিল 4জন মানুহ, তাৰে 3জন পুৰুষ আৰু এগৰাকী মহিলা। সেই সৰু সমদলটোৰ আগত আছিল ওজাজন, আৰু 2 ভায়েকৰ মাজত মাহী হাতত থিয়ৰিব নোৱাৰাকৈ ঠোঁটটো কপকপীকৈ বন্ধা ক'লা কুকুৰা এটাৰ লগতে পূজাৰ অন্যান্য সামগ্ৰীবোৰ। তন্ত্ৰমন্ত্ৰৰ দিনক্ষণ চাই সঠিক স্থানত প্ৰয়োগৰ সময়ত ওজাজন মানুহৈ নাথাকে। চিলিমে চিলিমে ভাং খায় তেওঁ। গোটেই বাট মন্ত্ৰ মাতি গৈছিল। তাৰ মাজতে হাতত থকা সৰ্পাকৃতিৰ লাখুটিডালেৰে দুয়োফালে কোবাই কোবাই গালি পাৰি গৈছিল।
গুপ্তধনৰ ৰখীয়া হিচাপত আত্মা কিছুমান থাকে। তেওঁলোক গুপ্তধনৰ যিমানে কাষ চাপিছিল সিমানে আত্মাবোৰে বাধা দিছিল মাহীহঁতৰ দলটোক। দূৰৰ পৰা ভাহি আহিছিল কোনোবা মহিলাৰ হিয়া ভঙা কান্দোনৰ শব্দ। ওচৰে পাজৰে যেন কেতবোৰ মানুহে দৌৰাদৌৰি কৰিছিল, যাৰ কোনো অস্তিত্ব নাছিল। কিন্তু ৰাতিৰ অন্ধকাৰত জনপ্ৰাণীহীন এখন পথাৰ ব্যস্ত দৈনিক বজাৰত পৰিণত হৈছিল। মাহীৰ নিজে অনুভৱ হৈছিল কথা পাতি থকা এজাক মানুহ আৰু অযথা চিঞৰ বাখৰ। কোনোবাই মাহীৰ চাদৰত ধৰি টানিছিল। ওজাটোৱে গৰগৰাই চিঞৰিলে, ৰৈ নাযাবি। সেইটো জুই লাগি মৰিছিল। জীয়া মানুহ দেখিলে সি থাকিব নোৱাৰা হয়। তাক খৰিৰ লাগে, মন্ত্ৰমতা সৰিয়হ ছটিয়াই দিয়ে তাৰ গাত। গুপ্তধনৰ সন্ধানত ওলোৱাৰ আগতেই ওজাটোৱে সকলোৰে হাতত মন্ত্ৰপুত সৰিয়হৰ টোপোলা একোটাকৈ দিছিল। তেওঁ আগতেই জানিছিল যাত্ৰা পথত আত্মাবোৰে যে আমনি কৰিব। তাতোকৈ ডাঙৰ সকিয়নি আছিল যে যেতিয়াই গুপ্তধন মাটি ফুটি ওলাবলৈ ধৰিব, সেই সময়তে আকাশ পাতাল সকলোতে অদ্ভুত ঘটিব আৰু অশৰী আত্মাৰো শক্তি 10 গুণ বেছি হ'ব। ওজাজনে পথাৰত 4টা গধুৰ খুঁটি পুতিছিল। পূজাৰ চূড়ান্ত মুহূৰ্তত বলা ভয়ংকৰ বতাহত উৰি নাযাবলৈ সকলোৱে যাতে খামুচি ধৰে। মাহীয়ে আৰম্ভণিতে লগত নিয়া আনখন চাদৰৰ এটা মূৰ খুঁটিটোত বান্ধি আনটো মূৰ কঁকালত কটকটীয়াকৈ বান্ধি ৰাখিছিল। কলা কুকুৰাটো বলি দি ওজাজনে পূজা আৰম্ভ কৰিছিল। চৌদিশে অতৃপ্ত আত্মাৰ গুমগুমনি। কাণতাল মৰা বতাহ আৰু বিজুলী গাজনিৰ শব্দৰ মাজত দূৰৰ পৰা মানুহৰ চিঞৰ বাখৰ ৰিণিনি শুনা গৈছিল। লগত কিছুমান জুইৰ শূন্যতে ভাহিছিল। সেইবোৰে যেন পূজাখনক বিধি পথালি দিবলৈকে আগুৱাই আহিছিল ক্ৰমাৎ। দূৰৰ পৰা ভাহি অহা হাই উৰুমিবোৰ ক্ৰমাৎ কাষ চাপিছিল। লগতে বতাহত উৰি অহা জুইবোৰো ডাঙৰ ডাঙৰ হ'বলৈ ধৰিছিল। ইমান পৰে সেইবোৰ অশৰীৰ আত্মা বুলি ভাবি মন্ত্ৰপুত খুঁটিটোতে জোৰকৈ সাবত মাৰি ধৰি থকা মাহীৰ গাটো বেজ বেজালে। খুঁটিটো সাবতি থকাৰ পৰা সামান্য থিয় হৈ শব্দ আৰু পোহৰৰ উৎস ভালকৈ চাবলৈ লৰচৰ কৰোঁতেই ওজাটোৱে চিঞৰি উঠিল, উৰি যাবি, জ্বলি মৰিবি ভয়াতুৰ জীৱ। ইমানেই ভয় যদি কিয় আহিছিলি মৰিবলৈ? ইয়াতে মৰিবি, সৎকাৰৰ বাবে হাড় এটুকুৰা নাপাব তোৰ। চুপে চাপে পুনৰ আগৰ দৰে বহি পৰিল মাহী ওজাটোৰ কঠোৰ নিৰ্দেশত। হঠাৎ হুলস্থুলৰ শব্দ নোহোৱা হ'ল। এইবাৰ ফুচফুচনি শুনা গ'ল। খুব সন্তৰ্পণে কোনোবাই চাৰিওফালৰ পৰা যেন আগুৰি ধৰিবলৈ আৰম্ভ কৰিছে তেওঁলোকক, আৰু হঠাৎ জুইবোৰৰ অস্তিত্ব নোহোৱা হৈ গ'ল। মাহীয়ে কাষতে বহি থকা সোণাপুৰৰ পাতি লোৱা ভায়েকটোক লাহেকৈ হেঁচুকি দিলে। সি তেতিয়াহে বাস্তৱ জগতলৈ উভতি আহিল। হঠাৎ বাই ঐ পলা বুলি সি মাহীৰ হাত এখনত ধৰি পথাৰে পথাৰে লৰ ধৰিলে। শুকান পথাৰ আছিল সেইখন, চপৰা মাটিৰে ভৰা। আনকালে আবেলি চাইকেল চলাই থকাৰ পৰত মহাক দেখা পাওঁ চোতালত বহি বাঁহ বেতৰ কাম কৰি থকা। সেইদিনা হ'লে কোনো নাছিল মাহীহঁতৰ চোতালত। বাঁহৰ দুৱাৰখনত ডাং মৰা নাছিল যদিও লগাই থোৱা আছিল দুৱাৰখন। হঠাৎ শুনিলোঁ কোনোবাই মাতিছে মোক কপা কপা দুৰ্বল মাতেৰে। মাহীৰ মুখখন দেখিলোঁ। দুৱাৰখন সামান্য ফাঁক কৰি মোক হাত বাউলি দি মাতি আছে। চাইকেলখন বাটতে ৰখাই থৈ দৌৰ মাৰিলোঁ মাহীৰ ওচৰলৈ। মাটিতে হাত ভৰি মেলি মাহী পৰি আছে। ভৰি দুখন ফুলি প্ৰকাণ্ড আকাৰ লৈছে। চুলিবোৰো মেলা আৰু চকু দুটা ৰঙা পৰি আছিল। এবাৰ ভাবিলোঁ ঘৰুৱা কাজিয়াত মহাই চাগে মাহীক মাৰিছে। কিন্তু সৰুৰ পৰা ডাঙৰ হ'লোঁ, শান্তিপ্ৰিয় মহাই কোনোদিনা মাহীৰ লগত মাৰপিট কৰাটো দূৰৰে কথা, গালি গালাজ কৰাও শুনা নাই। মহাৰ তুলনাত মাহীহে বেছি দন্দুৰী আৰু উগ্ৰচণ্ডী। নে আই গোসাঁনীয়ে লম্ভিলে মাহীক? ডাঙৰ বাপৰ ঔষধৰ পৰা বিষৰ টেবলেট দুটামান আনি দিয়ে, আৰু ডাঙৰ মায়ে যদি কলেজৰ পৰা আহিল এতিয়াই পঠিয়াই দিয়ে মোৰ ওচৰত, দাদাৰ বিষৰ মলমটো লৈ আহিবা দিবি তাইক। মোৰ ভৰিৰ বিষত জীৱ ওলে যায় বাপ্পা ঐ বুলি মাহীয়ে বিনাই বিনাই কান্দিলে মোৰ ওচৰত। ডাঙৰ বাপু মানে আমাৰ দাদা। সি তেতিয়া MBBS সম্পূৰ্ণ কৰি ঘৰতে MDৰ কাৰণে প্ৰস্তুতি চলাই আছিল। মেডিকেল ৰিপ্ৰেজেণ্টেটিভবোৰে ঔষধৰ নমুনা দি যায় ঘৰত। সেইবোৰৰ পেকেটত ডাঙৰ বাইদেৱে দাদাক সুধি কোন ৰোগত কোনটোৰ প্ৰয়োজন লিখি ৰাখিছিল। আমাৰ ওচৰ চুবুৰীয়াবোৰে সেইখিনি সময়ত সেই ঔষধৰে চলিছিল। মাহীৰ পৰিস্থিতি সঁচাই চিৰিয়াছ আছিল। তৎক্ষণাত চাইকেল বেক কৰি ঘৰলৈ দৌৰ দিলোঁ। ইমান দিনে উৎকণ্ঠাত উচপিচাই থকা ডাঙৰ বাইদেৱে যেন ডাঙৰ সকাহ এটা পালে। খবৰটো শুনিয়ে বিষৰ টেবলেট আৰু মলম লৈ বাইদেউ মাহীৰ ঘৰ পালেগৈ। সেই আকাশত উৰি থকা জুইবোৰ জোৰ আৰু টৰ্চলাইটৰ পোহৰ আছিল।
মানুহৰ হুৰমৰণিবোৰ তাৰে গাঁওৰক্ষী বাহিনীৰ সদস্যৰে গঠিত এটা 20জনীয়া দল আছিল। সোণাপুৰৰ পাতিলোৱা ভায়েকে হাতত ধৰি টান মৰাৰ পিছত 2-3 ঘণ্টা পথাৰে পথাৰে বাট-পথ বিচাৰি জান প্ৰাণ লৈ দৌৰি মাহীহঁতে ৰেল ষ্টেচন এটা পাইছিল। তাৰে পৰাই ভোকে পিয়াহে ঘৰ আহি পাইছিলহি গুপ্তধন আৰু ওজাজনক তাতে এৰি। ইয়াৰে 3 মাহৰ পিছত ওজাজন মাহীৰ ঘৰ ওলাইছিল। মাহীহঁতৰ ভয়ৰ বাবে হেনো গুপ্তধনৰ সাধনাত পয়মাল ঘটা বুলি গালি পাৰিছিল। ডাঙৰ বাইদেউৰ আগত মাহীয়ে মনে মনে কোৱা মতে ওজাজন আৰু ঘৈণীয়েকক ৰূপৰ সাৰু দি পাতিলোৱা ধৰ্মৰ ভায়েকজনৰ 3 মাহ জেল হৈছিল। বন্ধুসকল, আজিৰ কাহিনীটো কেনে লাগিল কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টিত এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ। ধন্যবাদ। জয় অসম।